এনেকুৱা ইমান ৰ'দৰ বতৰত এনেধৰণে বগৰী দেখিলে আপোনালোকৰ বাৰু কি খাবলৈ মন যায়? চৰবত খাবলৈ মন যায় চাগে? পিছে মই আজি বেলেগ এখন আঞ্জাহে বনাম। কিহৰ আঞ্জা বনাওঁ আপোনালোকে চাব আহক। বগৰীৰ সৈতে পাভ মাছৰ যিখন আঞ্জা সেইখন আপোনালোকে এবাৰ খাই চাইছেনে বাৰু? যদি নাই খোৱা তেতিয়াহ'লে বহুত ডাঙৰ বস্তু এটা মিছ কৰি আছে দেই আপোনালোকে। সকলোৱে এবাৰ খাই চাব। ধুনীয়াকৈ পাভ মাছকেইটা অকণমান বেছিকৈ নাভাজিব দেই, অলপমান ভাজি তাতে পাভ মাছকেইটা আঁতৰাই তাত মই অকণমান মিঠি আৰু সিজাই লোৱা আলুগুটিটো আপোনালোকে নিজৰ জোখেৰে দিব আৰু সৰহকৈ জোল বনাবলৈ হ'লে বেছিকৈ নহ'লে কমকৈ এনেধৰণে ধুনীয়াকৈ আলুগুটিকণ অকণমান ভাজি ল'ব। লৈ পেলাই তাৰপাছত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিব। একেবাৰে চিম্পুল টেঙাৰ জোল, ইমান ভাল লাগে এইটো গৰমত খাই। আপোনালোকে এবাৰ খাই চাব দেই। মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক, কাৰণ শুকুৱাই থোৱা বগৰী চাগে আপোনালোকৰ সকলোৰে ঘৰতে নহ'লেও কিছুমানৰ ঘৰত আছে। বনাই এবাৰ খাই চাব। এনেধৰণে এয়া হোৱাৰ পাছত তাত মই এয়া ধুনীয়াকৈ বগৰীখিনি তিয়াই যে থৈছিলোঁ তাৰ পৰা পানীখিনি চেকি উলিয়াই ল'লোঁ আৰু লৈ ধুনীয়াকৈ এটা উতল আহিবলৈ দিলোঁ। উতলটো এয়া চাওক কি ধুনীয়া উতল আহিছে। উতল অহাৰ পাছত তাত মই ভাজি থোৱা পাভ মাছকেইটা দি দিলোঁ আৰু দি আকৌ এবাৰ মই তাক উতলিবলৈ দিছোঁ। তেতিয়াহে মাছৰ ভিতৰলৈ টেঙাটো সোমাব। সেইকাৰণে ধুনীয়াকৈ খুব কম সময়তে বনাই হৈ যায়। এবাৰ এই গৰমত এইখন জোল খাব আৰু খাই মোক কমেণ্ট কৰিব কেনেকুৱা পালে।